হয়, মই এই মুহূৰ্তত উপস্থিত আছোঁ AIUDF দলৰ কাৰ্যকাৰী সভাপতি তেখেতৰ ঘৰত। তেওঁৰ পৰা মই অলপ মন্তব্য ল'বলৈ চেষ্টা কৰিম, কিয়নো তেওঁ অহা 26-ৰ আশাবাদী প্ৰাৰ্থী AIUDF দলৰ। তেখেতৰ পৰা মই অলপ মন্তব্য ল'বলৈ চেষ্টা কৰিম। তেওঁ হ'ল শাবানা আক্তাৰ। হয়, 2026-ত বিধানসভা নিৰ্বাচন আহিছে, কি ক'ব? আসসালামু আলাইকুম। আপোনালোকে মোৰ ঘৰত অহাৰ কাৰণে ধন্যবাদ। বিলাসীপাৰা 2026-ত যি বিধানসভা নিৰ্বাচন, সেই নিৰ্বাচনত বিলাসীপাৰা সমষ্টিৰ পৰা যদি AIUDF দলে প্ৰাৰ্থিত্ব দিয়ে, নিশ্চিতভাৱে মই প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু আছোঁ। আৰু যোৱা যিটো দেখা গৈছে যে উচ্ছেদ দি ভোটাৰ বাংলাদেশীৰ নামত স্বদেশী মানুহক যি হাৰাশাস্তি এইটো চৰকাৰে কৰিছে, গতিকে সংখ্যালঘু মানুহৰ যি হাৰাশাস্তি হৈ আছে, গতিকে সংখ্যালঘুৰ বিগত দিনতো দেখা গৈছে সংখ্যালঘুৰ কাষত একমাত্ৰ থিয় দিয়া দলটো হৈছে AIUDF দল। আৰু মৌলানা বদৰুদ্দিন আজমলৰ নেতৃত্বত যে AIUDF দলৰ গঠন হৈছে, সেইটো একমাত্ৰ সংখ্যালঘু মানুহক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণেই এই দলটো গঠন হৈছে। যদিও দেখা গৈছে যে চৰকাৰত আহিব পৰা নাই, কংগ্ৰেছৰ সেইটো টাইমত চৰকাৰ আছিল, চৰকাৰত এই দলটোক লোৱা নাই। চৰকাৰত যদি যাব পাৰিল হয়, আমাৰ মাইনৰিটি অঞ্চলবিলাকত বহুত আমি সা সুবিধা পালোঁ হয়। যিহেতু আপুনি 2026-ত AIUDF দলৰ আশাবাদী প্ৰাৰ্থী, আপুনি কি ইছ্যু লৈ আহিব? চাওক, ইছ্যু হ'ল, প্ৰথম ইছ্যু হ'ল যে হেমন্ত বিশ্ব শৰ্মা বিজেপিৰ যি মাইনৰিটি মানুহৰ প্ৰতি যি অত্যাচাৰ, যি ধৰণৰ তেওঁৰ কথা বাৰ্তাবিলাক বা যি ধৰণৰ তেওঁৰ কাৰ্যকলাপ, সেই কাৰ্যকলাপৰ বিৰোধিতা আমি কৰিম। আৰু বিশেষকৈ দেখা গৈছে বিলাসীপাৰা সমষ্টিত চৰুৱা বাখৰাত যিটো উচ্ছেদ হৈছে, অসমৰ ভিতৰত ক'বলৈ গ'লে সৰ্ববৃহৎ উচ্ছেদ। আৰু এই উচ্ছেদটো অকল মাইনৰিটি মানুহক টাৰ্গেট কৰি লৈ উচ্ছেদটো কৰা হৈছে। তাত আপোনালোকে জানে ex-MLA অশোক সিঙেও জড়িত আছিল। গতিকে মাইনৰিটি এনেকুৱা, এতিয়া আমি এইটোও শুনিবলৈ পাইছোঁ বা দেখা গৈছে যে মাইনৰিটি ভোটৰ উচ্ছেদ কৰিছে, আকৌ সিহঁতৰ নামবিলাক বিলাসীপাৰাৰ পৰা কৰ্তন কৰাৰ চেষ্টা চলাই আছে এইটো চৰকাৰে। গতিকে এনেকুৱা হ'ব নাপায়। আৰু যদি প্ৰাৰ্থিত্ব দিয়ে, যদি বিলাসীপাৰা সমষ্টিৰ ৰাইজে মোক সমৰ্থন কৰে, মই ৰাইজৰ লগত থাকিম আৰু ৰাইজৰ সমস্যাবিলাক যাতে সদনৰ মাজমজিয়াত লৈ যাব পাৰোঁ আৰু ৰাইজৰ হকে কাম কৰিব পাৰোঁ, সেইটো চেষ্টা মোৰ অব্যাহত থাকিব। দেখা গৈছে 2026-ক লৈ এই বিলাসীপাৰা সমষ্টিখনত কংগ্ৰেছ দলৰ, ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ থাকিব প্ৰাৰ্থী, ৰাইজৰ দলৰ প্ৰাৰ্থী থাকিব, ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী থাকিব। তেনে ক্ষেত্ৰত আপুনি AIUDF দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে, তেনে ক্ষেত্ৰত কি কৰিব? চাওক, কংগ্ৰেছ দলৰ প্ৰাৰ্থী থাকিব পাৰে, থাকিব, ন' ডাউট থাকিব। এতিয়া ক'বলৈ গ'লে কংগ্ৰেছ দলে বিলাসীপাৰা সমষ্টিৰ কাৰণে কি কৰিছে? আজি কংগ্ৰেছৰ চৰকাৰ আছিল 15 বছৰ, চৰুৱা বাখৰাত ইমান ডাঙৰ উচ্ছেদ হৈছিল। কংগ্ৰেছৰ প্ৰভাৱশালী নেতাবিলাক আছিল আমাৰ বিলাসীপাৰাত, তিনিবাৰ MP আছিল আব্দুল হামিদ, ex-MP। তাৰপিছত আপোনাৰ আনোৱাৰ হুছেইন ছাৰ, তেখেত মন্ত্ৰী আছিল, সেইটো বিলাসীপাৰাৰ পৰাও তেখেত ভোট লৈছিল, তেওঁ অসমৰ মন্ত্ৰীসভাত স্থান পাইছিল, কংগ্ৰেছৰ চৰকাৰ আছিল। সেইটো টাইমত এই চৰুৱা বাখৰাৰ মানুহবিলাক ভোট দিছিল। সেইটো টাইমৰ মাটিৰ পাট্টা নাই, এই মানুহবিলাকৰ কাগজ পত্ৰ নাই, এই মানুহবিলাক বহুদিন যুগ ধৰি তাত বসবাস কৰি আছিল। গতিকে সেইটো টাইমত এই মাটিৰ পাট্টা দিব লাগিছিল। আৰু কংগ্ৰেছৰ কেনেকৈ দিব, সেইটো যদি কওঁ কেনেকৈ দিব, কাৰণ কংগ্ৰেছৰ এটা নীতি নিয়ম আছে। কংগ্ৰেছৰ যিবিলাক সংখ্যালঘু অঞ্চলৰ পৰা যিবিলাক মানুহক আমি নেতা বনাই, MLA বনাই পঠাই দিওঁ, সিহঁতে গৈ কংগ্ৰেছৰ আগত, কংগ্ৰেছৰ হাইকমাণ্ডৰ আগত সিহঁতে কথা ক'বলৈ ভয় খায়। নিজৰ সমস্যা, নিজৰ জাতিৰ সমস্যা, নিজৰ অঞ্চলৰ সমস্যা, এইবিলাক কথা মাতিবলৈ ভয় খায়, কাৰণ হাইকমাণ্ড বেচিছ দল, কাৰণ যদি বেয়া পায়। আজি চাওক, ৰকিবুল হুছেইন MP হৈ আছে, তেওঁ আজিৰ ডেটত আপোনালোকে চাইছে নেকি যে তেওঁ সংসদৰ মাজমজিয়াত যাই কৈছে যে এনেকুৱা উচ্ছেদ কিয় হৈছে?
এই উচ্ছেদটো হ'ব নালাগিছিল। এই মানুহবিলাক অসমৰ হয়, ভোটাৰ আমাৰ ভোটাৰ হয়, যুগ যুগ ধৰি ইয়াতে আছে। যদি সিহঁতৰ পুনৰ সংস্থাপন দিয়ে তাৰপিছত আপোনালোকে উচ্ছেদ কৰক। পুনৰ সংস্থাপন নিদিয়াকৈ কেনেকৈ উচ্ছেদ কৰিলে? গতিকে মই আন্দোলন কৰিছোঁ সংশোধনৰ মাজমজিয়াত যে গৃহমন্ত্ৰীক আমি টানি অনুৰোধ জনাইছোঁ, প্ৰধানমন্ত্ৰীক অনুৰোধ জনাইছোঁ যে ইয়াত পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক, নহ'লে আমি উচ্ছেদ কৰিবলৈ নিদিওঁ। তেওঁ 14 লাখ ভোট পাইছিল, তেওঁ কোনো মাত নাই। তেওঁৰ MLA বিলাক ৱাজেদ আলী চৌধুৰী ইমান পুৰণা নেতা, ইমান জ্যেষ্ঠ কংগ্ৰেছী নেতা, তেওঁ ভয় খায় ৰকিবুলৰ ওচৰত কথা ক'বলৈ। ৰকিবুলে বেয়া পায় নেকি? শোভন সৰকাৰ MLA সিহঁতে ভয় খায়, কাৰণ কংগ্ৰেছ দলে যেতিয়াই সিহঁতক সুধিব না আমাৰ ওপৰৰ পৰা ইনষ্ট্ৰাকশ্যন নাই। তো যদি ওপৰৰ পৰা ইনষ্ট্ৰাকশ্যন নাই, আজি ৰাইজে বিলাসীপাৰা সমষ্টিত এই কংগ্ৰেছ দলৰ প্ৰতিনিধিক ভোট দি MLA বনাই পঠাব, সিহঁততো মাত মাতিব নোৱাৰিব। যদি আমি কংগ্ৰেছক ভোট দি যদি কংগ্ৰেছৰ MLA বনাই দিওঁ, কংগ্ৰেছৰ MLA বিলাক যাই পিছফালে ব্ৰেঞ্চিত বহি থাকিব। সিহঁতক কিন্তু গৌৰৱ গগৈ কওক আৰু ৰকিবুল হুছেইন কওক পাত্তা নিদিয়ে। যিহেতু আপুনি প্ৰাৰ্থী প্ৰত্যাশী বিলাসীপাৰা সমষ্টিৰ, এই বিলাসীপাৰা সমষ্টিৰ যি ভোটাৰ ৰাইজ, এই ভোটাৰ ৰাইজক আপুনি কি আহ্বান জনাব? ভোটাৰ ৰাইজক মই আহ্বান জনাওক, চাওক মই সমাজৰ লগত জড়িত, দীৰ্ঘদিন মই এটা টাইমত কংগ্ৰেছতো আছিলোঁ, মই MLA কণ্টেষ্টো কৰিছিলোঁ। গতিকে মই ৰাইজৰ হকে কাম কৰিম, ৰাইজৰ হৈ মাত মাতিম। আৰু যিটো মোৰ প্লেটফৰ্মটো AIUDF মানে সৰ্বদা সংখ্যালঘু মানুহৰ দুখ দশা চাইছে আৰু সংখ্যালঘু মানুহৰ লগত আছিল। গতিকে ৰাইজক মই আহ্বান জনাম যাতে এইবেলি যদি কেণ্ডিডেট মোকে দিয়ক আৰু যাকে AIUDFৰ পৰা কেণ্ডিডেট দিয়ক, AIUDFৰ কেণ্ডিডেটক আপোনালোকক ভোট দিবলৈ আহ্বান কৰিম। কাৰণ সাম্প্ৰদায়িক বিজেপিক ইয়াৰ পৰা উৎখাত কৰিব লাগিব। আৰু আপোনালোকে জানে যে বিলাসীপাৰাত যিটো মানে ভয়ংকৰভাৱে মানে শোষণ লাঞ্ছনা বহুত কৰিছে এক্স MLA এজনে, মই নাম নলওঁ, আৰু তেখেতক বিদায় দিয়াৰ কাৰণে AIUDF আপোনালোকে আঁকোৱালি লওক। এইটোৱে মই বিলাসীপাৰা বাসীক মই আহ্বান জনাম। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।